হ'ব আহি দিম দে একদম শিক্ষিকে দিবা কাৰণে ৰখছো আমি হোলা মাৰি নমস্কাৰ ৰাইজ এটা নতুন ভিডিঅ'লৈ স্বাগতম কিয়তো চলি নেকি এইটো কি মাৰ দিয়ে এই সৰু সৰু চলিকেইটাৰ লগত খেলি থাকে মাৰে তোক মাৰে না এই মাৰে না কো নামাৰো মৰম কৰোঁ ডেইলি 20 টকাকে দিওঁ নেদো কিয় কালি 20 টকা আজি 20 টকা ডেইলি 20 টকাকে দিওঁ পা আজি আমি হোলী খেলিব যাম ক'ত হোলী খেলিব যাম এই আজি আমি মদন কামদেৱত যাম হয় না দে ৰাইজ লগ পাই আছোঁ ৰ নখাই কিয় যাই থাকাটো বৈ ফাদি এ ৰাইজ আমি এতিয়া কহাই যাই ভাবছোঁ ৰ মানে আলু তালুৱে পোৱা নাই এফালে যাওঁ না মাছ খোৱাৰ ফালে যাওঁ হেৰি কৰবা হোলী খেলবা এই মাছ মাৰি আছ কাম আছে বুলি কাৰ আজি আৰু ফেঞ্চি বজাৰ খোলা থাকিব না খোলা থাকিব তই কিবা বুলি এক্সপ্লেইন কৰি আছে কি কথা ডাবুল খৰচ হ'ব এফালে আকৌ যদি যাওঁ যদি কিবা কাম আছে ফেঞ্চি বজাৰতে যাওঁ এটা হেৰিতে যাওঁ তাকে দেখো আমি যাবা আমাক আহি দিম দে একদম শিক্ষিকে আহি দিম দে হ'ব এই ৰাইজ শেষ কৰিলাম হোলী কৈছিলোঁ নাই আগত ৰখি আছে আৰু এ ৰাইজ বতাহ এনে হেৰি ব্ৰিজ পাতা দিছে বতাহ যাব অৱস্থা নাই হাইকেন দিম দিয়ক হ'ব দিয়ক ভিডিঅ' কৰি আহি আছো অৱস্থা নাই গাইজ অলপ জাগা তাত ৰখলো এনেকুৱা অৱস্থা কৰিছে মানে ধৰি দিছি মই পুৰা হেলমেট চেলমেট মাৰি আছো হেলমেট ময়ো মাৰিছিলো মোৰ মানে মুখখন দেখা পালে চিকচিকাই হৈছে বোলে মোৰ মুখখন মই পুৰা কলা গ্লাছ মাৰি আছো মই পুৰা একদম মানে গ্লাছখন খোলা নাই মই কিবা চান্স পোৱা নাই ই পুৰা দিছি আৰু উপায়ো নাই মানে কেনেকৈ মানা কৰিবি এনেকুৱা মানা কৰিবও নোৱাৰা ধৰি লৈছি পেলাই পইচা সুধি আছে পইচা কিন্তু 1 টকা দিয়া নাই টকাও দিয়া নাই আমি এতিয়া যাওঁতে দিম বুলি কৈছো কি যাওঁতে কিন্তু এফালে গৈছে উল্টাকে দে ৰাইজ মানুহ নাই আজি 1 টকা মানুহ একো আনা অকল মোবাইলটো লৈছো দে ৰাইজ তাতে যাই কেনে কৈ আছো ক'ত যাই আছো আমি মানে গমেই পাইছে চাগে থাম্বনেইল আৰু হেৰি চাই টাইটেল চাই কেনে ক'ত যাই আছো আচলতে আমি এনেকুৱা এটা জেগাত যাই আছো আজি তাৰমানে অসমৰ বহুত পুৰণা এটা তাৰমানে হিষ্টৰিকেল জেগাত যাই আছো আৰু 800 বছৰ পুৰণা মূৰ্তিশিলৰ বনা মূৰ্তি আছে সেই জেগাটোত যাই কেনে ডাইৰেক্ট দেখি আছো জেগাটো 1 টকা পইচা নাই ৰাইজ আমাৰ কেনেকে ইউটিউব কৰি আছে আমিহে জানো আৰু অলপ সহায় কৰবি ৰাইজ স্কেনাৰ খান দিম আচলতে জেগাটো হ'ল ৰাইজ আমি আহি পালো মদন কামদেৱ আৰু বাহাদুৰ চাৰিআলিৰ অলপ মানে কোনখিনি পায় এড্ৰেছটো চবে জানে বাৰু চবে কিন্তু বাহাদুৰ চাৰিআলিৰ পৰা অলপ আহি কেনে এইফালে ইও নাজানে ইকো সুধি লাভে নাই আৰু অলপ মানুহ এইচোন এতে যদি কিবা বস্তু ভাঙা 5,000 টকা ফাইন এতিয়া বৰ্তমান এখন আৰ্কিঅলজি ডিপাৰ্টমেণ্টে চম্ভালে তেতিয়ালৈকে তাৰমানে বিচাৰি পোৱা নাছিল তেতিয়া নিজে চামিলি আছিল আমি ভিতৰত যাওঁ মূৰ্তি চূৰ্তি দেখি আছো ৰ বহুত পুৰণা তাৰমানে বহুত পুৰণা 19 কিমানত 12th চেঞ্চুৰীত ৰাইজ ইমান ওপৰত উঠি যাব লাগব এবাৰ দেখাব পা এই চিৰি বাগাব লাগব ৰাইজ তাতে এই চিৰি বাগে হেনে গাইব লাগব যাও ইমান ওপৰত বাপৰে আমাৰ বল নাই দেখি আছো বঢ়িয়া বস্তু দেখাইছো কিন্তু জাগাটো বহুত ধুনীয়া জাগাতে মানে পাহাৰৰ মাজতো হয় আৰু ইয়াতে ভাল লাগে আৰু আহিব পাৰা ৰাইজে যোনে যোনে অহা নাই চবেই জানে বৰ্তমান টিকেট লোৱা নাই এনে 20 টকা 30 টকা মানকৈ লয়
দেখে আছো ওপৰত যে বাবা একেলা উঠা বাবা বাবা ইয়াতে বিছনাখন পাৰলো নেকি এখন বহু নেকি অলপ সময় দে ৰাইজ দেখাই আছো যে দেখে আছো নাই কি হ'ল ওপা এইটো খোলা নাই গেটখন খোলা নাই পণ্ডিতক ক'ব লাগব খোলে না নুখোলে বা আজি বন্ধ হ'লি অলপ মন্দিৰ চন্দিৰ বন্ধ নাথাকে নাথাকেতো বাপা ঘুমাই আছে নেকি যাই কিনে জগাই দিওঁ খুলি দিবা কাৰণে বুঢ়িয়াব এই ৰাতিপুৱা আহি গৈছা ৰাতিপুৱা হোৱাতে আছে 10:30 বাজে না এইফালে ওপৰত উঠি যাব আমি এটা বহুত বেয়া কথা হ'ল না এই গেটটো নুখোলে বোলে কিন্তু গেটটোতে আচল আছিল মূৰ্তি চূৰ্তি মানে গেটখনতে গোটেইখিনি চব বস্তু আছে তাৰমানে বহুত পুৰণা মূৰ্তি এই নহয় গোটেই ভিডিঅ' এলাও নাই ভিডিঅ' এলাও কিন্তু সেইকাৰণে গেটটো বন্ধ আছে কি হৈছে মানে এনে খোলাই থাকে কিন্তু আজি হোলীৰ কাৰণে বন্ধ দিছে আৰু তই মোক কৈছোঁ আজি নাহোঁ তই আহিছা এতিয়া এনেই গেল না এনে গেল পাৰ্কতে বহি থাকো পা বহি লওঁ পাই ফেলে কি কৰিবি এতিয়া সহায় কৰিবি সহায় যাম খেতি যাম এই ভাল লাগছে ৰচোন কি কৰি চাওঁ খুলি যায় না বোলেও নিজে তালা মাথা যাম নিজে তালা ভাঙি যাব খুলি দিবি নাই সুধে পাৰি মামেৰেহে জানো ৰাইজ এখন গেটখনটো খুলিলে ফুলটো নেদিলে মানে আমাক মন্দিৰৰ ভিতৰত সোমাব দিলে মন্দিৰৰ ভিতৰত মানে একদম ভিতৰত এনে ভিতৰতে কৰিব নাযায় কিন্তু আমাক দেখি আৰু আমাক এইবিলাক মূৰ্তি চূৰ্তি আছে আমি যে মূৰ্তিটোৰ কথা কৈছিলো যে এইবিলাক মূৰ্তি কমচে কম ৰাইজ 700,000 বছৰ পুৰণা আৰু এইটো মূৰ্তি মানে কিবা লাভ হেৰিৰ ওপৰত বানে কি আৰু মানে ৰোমেণ্টিক কিবা টেম্পল আৰু মই ভালকে নাজানো মানে মদেম কামদেৱটো ৰোমেণ্টিক টেম্পল নেকি হা কমচে কম তাৰমানে বহুত 700,000 বছৰ পুৰণা এইটো এতিয়া তাৰমানে এইটো আগতে যেতিয়া বিচাৰি ওলাইছিল তাৰমানে এইটো 800,000 বছৰ হৈছে এতিয়া তাৰমানে আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এইটো চামালে আৰু ভালে লাগে ৰাইজ ইয়াতে নাই ওপৰত মন্দিৰ আছে তলৰ পাৰ্টটোত মানুহে পিকনিক চিকনিক কৰিব আহে একদম তলত পাৰ্ক এখন আছে এই দেখাম বাৰু তাতে মানুহ পিকনিক চিকনিক কৰিব আহে সেইফালে আকৌ যাই আছোঁ আগৰ সুদূৰত মানে এনে বস্তুটো কেনেকুৱা কি ৰাইজ ইয়াতে মানে যিমান মূৰ্তি আছে মূৰ্তি বা শিল আছে শিল মানে চব গোটেইটো মূৰ্তিয়ে হয় বেমাৰতে শিলৰ মূৰ্তি আছে চব শিলৰ কাটি বনাইছে কিন্তু প্ৰত্যেকটো মূৰ্তি কিবা নহয় কিবা এটা তাৰমানে বুজিছে মানে তাৰমানে যিগিলা বনাইছে চব নহয় কিবা এটা মিনিং আছে আমিও নাজানো বাৰু প্ৰত্যেকটো তাৰমানে মূৰ্তি শিলৰ চব এগিলা শিলৰ মূৰ্তি কিবা নহয় কিবা এটা আছে মিনিং আছে এই দুজনহে এটা সেইটো বাঘ মূৰ্তি নেকি নহয় কি বা ভালকৈ নাজানো আমি এইবিলাক একো বুজি নাপাওঁ কিন্তু এটা কথা জানো কি প্ৰত্যেক মূৰ্তিতে কিবা এটা মিনিং আছে আৰু কিন্তু কিবা মিনিং এগিলা কমচে কম বহুত বছৰ পুৰণি বহুত হাজাৰ বছৰ পুৰণা এগিলা সতৰা বুজি গৈছে আলু তুলু নোপোৱা আহিছোঁ তাৰমানে ৰাতিপুৱাৰ উঠি আহিছোঁ না সেইকাৰণে আৰু জংঘল পৰা জাপ মাৰি দিব পাই আগতে বহা হেং আছিল বন্ধ কৰি দিছে মানুহ উৎপাত বেছি হয় না সেইকাৰণে বন্ধ কৰি দিছে কথা পাতি চাওঁ একবাৰ মই ভাল এটা চিনেমেটিক দেখি আছোঁ ৰ এইটো মূলত মদন কামদেৱৰ এইটো প্ৰেমৰ মন্দিৰ বুলিয়ে কোৱা হয় প্ৰেমৰ মন্দিৰ মানে মদন কামদেৱ প্ৰেমৰ দেৱতা দেৱতা ইয়াত বিষ্ণুৰ নামত পূজা কৰা হয় ইয়াৰ মন্দিৰটোৰ স্থপতিকাল 10th AD-ৰ সময়ত ইয়াত ডেষ্ট্ৰয় টাইমটো 1600 চেঞ্চুৰী এইবোৰ যে এইবোৰ কিমান পুৰণি হয় এইবোৰ সেইটো মই ক'লোৱে 10th AD-ৰ ইয়াক সেইকাৰণে খাজুৰাহো অফ নৰ্থ ইষ্ট বুলি খাজুৰাহো অফ নৰ্থ ইষ্ট মানে মধ্যপ্ৰদেশৰ খাজুৰাহোৰ লগত ইয়াৰ সামঞ্জস্য আছে মন্দিৰটো বাম্পালিদা ৰাইজ এটা তাৰমানে বহুত ডাঙৰ কাহিনী আছে আৰু এইটোক এটা তাৰমানে এইখিনি জাগা তাৰমানে খাজুৰাহো বুলিও কয় আৰু এইটো অসমৰ মিনি খাজুৰাহো মই জানাত মেইনটো ক'ত আছিল বুলি ক'লা মেইনটো ক'ৰবাত মধ্যপ্ৰদেশ কিবা এনেকুৱা এইটো তাৰমানে মিনি খাজুৰাহো বহুত কাহিনী আছে পা এলা কাহিনী জানিব লাগিলে তাৰমানে বহুত জ্ঞান লাগিব আৰু এলা আমাৰ মাথাত নোসোমাই ৰাইজ আমাৰ মাথাত এগেলা নুশুনাই ভাল কথা নোসোমাই ভাল কথা নোসোমাই বেয়া কথা নোসোমাই গ'ল তাৰপিছত আমি আৰু বাহিৰত যাওঁ আচল বস্তু কিন্তু দেখালোৱে এইটো মন্দিৰটোৰ ভিতৰত একদম এলাও নাই তথাপি কৈছোঁ আৰু বাহিৰত এলাও আছে এনে ভিতৰত কিন্তু আচল সেই পাৰ্কখনত আছিল কিবা কিবি এইটো দেখাব নোৱাৰি বন্ধ আছে
পইচাই দিবা নোখোজে এই পইচা কৰবি দি থাকিম বাৰে বাৰে দেই আহোঁতে পইচা তুলছি এতিয়া যাওঁতে পইচা তুলিব সেই ভয়তে এতিয়া নাযায় বোলে গধূলি যাব মোবাইল পইচাটো দিবি মোবাইল পইচা ক'ত পাম মই বাৰে বাৰে দেই থাকিম ন ৰাইজ তই আহিছিলি কি মই আজি মানাই কৈছিলোঁ আজি নাহোঁ যোৱা আজি নাযাওঁ যোৱা ক'ত এটা জংঘলৰ ভিতৰত সোমাই থাকো নেকি গাছৰ ওপৰত নাযাওঁ পইচা দিবি তই যি কৰা মেনেজ কৰি থাক পইচা নাই মোৰ লগত নাই যদি বাইটি ইয়াতে থাক ৰাতি যাম ইউটিউবাৰ না এতিয়া ইউটিউবাৰ হৈ কেনে এইখিনি পইচা দিবই লাগিব কিয় দিম মই দিম আশা দিম তই দিব লাগিব মতত নাই তোক মই সদায় দিওঁ ইটোতে ডাঙৰ সদায় দিয়ে বোলে সি কথা আমি এতিয়া যাওঁ ৰাইজে কিন্তু এখন নহ'লে দেখালোঁ হয় এইখন বন্ধ আছে দেখাইছোঁ এইখন বন্ধ আছে নহ'লে দেখালোঁ হয় বেলেগ দিনা আহি ভালকৈ দেখাম ভিতৰত বঢ়িয়া বঢ়িয়া আছে এই ৰাইজ আমি তলত নামি আহিছোঁ কিন্তু থামনেল উদ্ধ পাইছোঁ আৰু যাই আছোঁ আৰু ওপৰত যাই আছোঁ ইয়ে থামনেলখন উদ্ধ পাইছোঁ এতিয়া কিবা এটা শিলৰ ওপৰত উঠিব পাৰে সেই কিমান কষ্ট কৰিছোঁ আৰু নামি আহিছোঁ আৰু ওপৰত যাই আছোঁ সেই ৰাইজ আমি ব্যাখ্যানগৰত কিবা কৰি আহিলোঁ কষ্টই মষ্টই এতিয়া এখন ধুনীয়া পাৰ্কো আছে আৰু দেখে আছোঁ মোক লাগব পিকনিক প্লেচ এইটো এতিয়া আমি লাহে লাহে বাহিৰত যাই থাকোঁ যাই আমি এতিয়া পইচা দিব লাগে নেকি পাৰোঁ পইচা দিবা লাগিব পা তই দিবি বা সমস্ত দায়িত্বটো আৰু পাৰত অনলাইন তোৰ লগত আছে মোৰ লগত নাই দে ৰখি আছে আৰু ৰখি আছে এইবাৰ দিবাই লাগিব এইবাৰ দিবাই লাগিব নহয় নেকি পা দিবা কাৰণে ৰখিছোঁ আমি দিবা কাৰণে ৰখিছোঁ দিয়ক স্কেন এখন দিয়ক একদম কেছ নাই কেছ নাই দিয়ক স্কেন এখন দিয়ক ভাল দলকে দেখাম কেইটকা কালেকশ্যন হ'ল কেইটকা হ'ল কালেকশ্যন ভাল খানা হ'ব তাৰমানে আজি আমি উলিয়াই আহিলোঁ টুল গেট গেলা বাচি বাচি এতিয়া হেলমেটটো পিন্ধক ৰহি কহাই যাবি এবাৰ যদি পাৰোঁ ফেঞ্চি দেখি যাম আৰু না কি মাছ খোৱাৰ ফালে দেচোন আমি লগ পাই আছোঁ ৰ হেলমেট চেলমেট পিন্ধিলোঁ আমি উলিয়াই লওঁ ডাইৰেক্ট দেখি আছোঁ ডাইৰেক্ট মাছ খোৱাত লগি দেখি আছোঁ নাই ভিডিঅ' এতিয়া ভিডিঅ' নকৰোঁ আৰু ডাইৰেক্ট মাছ খোৱাত দেখাম অমিতা বুলি ক'লে তাৰমানে মই জহাই জহাই জেবি আৰু মই হোলীৰ দিনাখনৰ ৰাইজ অমিতা লওঁ হোলী বুলি কথা নাই অমিতাই পেটৰ কাৰণে চব ভাল এটা অমিতা দিয়ক এই ৰাইজ ক'ত আহি পালোঁ আলু তালি আকৌ পোৱা নাই ক'ত গুৱাহাটী ভুলি এয়া ইমান মানুহ আগত বাবা তুমি যেতিয়া ভাইকে খোৱা দিব উপায় নাই তেতিয়া এতিয়া ভাতমান এনেই বাৰু ফেঞ্চি বজাৰ আহিছিলোঁ আৰু আগৰ ফালে নাথাকে আগত যাই কেনে অলপ দেখাই আছোঁ ৰাইজ এই হোলা মাৰি আছোঁ হোলা হোলি মাৰি আছে বেয়া মাৰছি আৰু এই ৰাইজ হাতে হাতে বিয়া হাতে হাতে মই ধৰোঁ হাতে হাতে বিয়া এফালে গেলি আমাক বিচাৰি নাপাবি মানুহ আমাৰ বেয়া কথা আমাক একদম বিচাৰি নাপাবি আৰু নাযাওঁ আৰু তাহাঁত ওলাই লওঁ এতিয়া বাহিৰত ওলাই ল'ব ৰাইজ উলিয়াই আহিলোঁ কিবা কৰি তাৰপৰা আমি বাবা কেনেকে খেতিছিল জানানে ৰাইজ আপি কেইটা মানে বেয়া খেতিছিল আৰু বেয়া খেতিছে আৰু তাৰমানে বেয়া বাচিছোঁ তাৰমানে আৰু এটা বস্তু দেখাই দি আছোঁ ৰ সৰুৰ আজি এখন ব্ৰিজ অপেনিং হ'ব এখন ব্ৰিজখনৰ নাম কি দিছে নাপা দীনেশ গোস্বামী উৰণ সেইটো আজি আমাৰ মামাই এখন অপেনিং কৰিব বা 3.5 কিলোমিটাৰৰ পৰা 3.5 কিলোমিটাৰ অঁ প্ৰাগজ্যোতিষিল আজি এখন অপেনিং কৰিব 1.7 কিলোমিটাৰ মানে দিনৰ 4টা 5টাত অপেনিং কৰিব আৰু ৰাতি গধূলিত ভিডিঅ'টো বাৰু আহিম ভিডিঅ' কৰিম আমি আজি নহয় আৰু আজি এতিয়া ঘৰত যাই থাকোঁ কৰোঁ ভিডিঅ'টো দিয়া ৰাইজ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি নতুন নতুন আৰু ভিডিঅ'টো আহিবই নতুন ভিডিঅ'টো আমি আনিয়ে থাকিম আৰু ৰাইজ আমাক ছাপোৰ্ট কৰিবি না ৰাইজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ' শ্বেয়াৰ কৰি দিওঁ আমাক তহঁতে যদি বকৰা কি বকৰা এই কথা শুনি লাভ নাই ছাপোৰ্ট নকৰা দে হৈছে আমাক নকৰে বাদ দিয়া